মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টিত তোমালোকৰ সৈতে তোমালোকৰ সুদকচা পাত্ৰৰ বিষয়ে আলোচনা কৰিম। সুদটো আমি দৈনিক জীৱনত প্ৰায় ব্যৱহাৰ কৰি থাকোঁ। বিশেষকৈ টকাৰ লেনদেনৰ ক্ষেত্ৰত আমাৰ এই সুদৰ ব্যৱহাৰ হোৱা দেখা যায়। কিবা বিশেষ কাৰণত যদি আমি কাৰোবাৰ পৰা টকা ধাৰ লওঁ, তেতিয়া আমাৰ এই সুদৰ ব্যৱহাৰ হোৱা দেখা যায়। আৰু যদি আমি বেংকত টকাৰ লেনদেন কৰিবলৈ যাওঁ, তেতিয়াও সুদৰ ব্যৱহাৰ হোৱা দেখা যায়। গতিকে প্ৰথমে মই সুদটো কি সেই বিষয়ে অলপমান দেখুৱাই দিম। ধৰি লোৱা বেংকত 1000 টকা এটা ধাৰ ল'বলৈ দিছোঁ। এই ধাৰো ল'ব পাৰা, তুমি জমাও থ'ব পাৰা, কণ্ডিশ্যনটো একেই হ'ব। মই এতিয়া ধাৰ লৈ পেলাই তোমালোকক বুজাইছোঁ। ধৰি লোৱা মই বেংকৰ পৰা 1000 টকা এটা ধাৰে লৈছোঁ। এই 1000 টকা যে ধাৰে ল'লোঁ, এইটোক কি বুলি ক'ব? মূলধন বুলি ক'ব। এই ধাৰ লোৱা টকাখিনি মূলধন। যিখিনি টকা মই ধাৰ ল'ম সেই টকাখিনি মূলধন। এতিয়া বেংকে যে মোক টকাখিনি দিলে, এটা নিৰ্দিষ্ট সময়ৰ মূৰত বেংকক মই টকাখিনি ঘূৰাই দিম। ঘূৰাই দিবৰ সময়ত দেখা গ'ল যে এই টকাখিনি মোৰ কিমান হ'ল? 1200 টকা হ'ল। মই ঘূৰাই দিবৰ সময়ত 1200 টকা ঘূৰাই দিলোঁ। এতিয়া 1200 টকা যে ঘূৰাই দিলোঁ, মই লৈছিলোঁ 1000 টকা। মোৰ ওপৰঞ্চি কিমান টকা হ'ল? 200 টকা। গতিকে মই 200 টকা যোগ কৰি বেংকক এটা নিৰ্দিষ্ট সময়ৰ মূৰত ঘূৰাই দিলোঁ। গতিকে যি ওপৰঞ্চি টকাখিনি মই বেছি দিলোঁ, ওপৰঞ্চি টকাখিনি দিলোঁ, সেই ওপৰঞ্চি টকাখিনিকে সুদ বুলি কয়। এইটো কি হ'ব? সুদ হ'ব। এই ওপৰঞ্চি টকাখিনি সুদ। তো মূলধন আৰু সুতে মিলি মই কিমান দিলোঁ? 1200 টকা। এই টকাখিনি কি ক'ব? সবৃদ্ধি মূল। সবৃদ্ধি মূল। এই টকাখিনি মোৰ কি হ'ল? সবৃদ্ধি মূল। গতিকে সুতেৰে সৈতে মই ঘূৰাই দিয়া টকাখিনি সবৃদ্ধি মূল। আৰু ইয়াতে আমাৰ সুদ কিমান দিলোঁ? 200 টকা। এই বেছি দিয়া টকাখিনি হ'ল সুদ। এটা নিৰ্দিষ্ট সময়ৰ মূৰত মই বেংকত টকাখিনি ঘূৰাই দিলোঁ, ইয়াক হ'ব সুতৰ সময়। এইটো হ'ব সুতৰ সময়। বেংকে মোক এটা সময় নিৰ্ধাৰণ কৰি দিব, সেই সময়ৰ মতে মই টকাখিনি ঘূৰাই দিব লাগিব। এতিয়া কথাটো হ'ল, আমাৰ মূলধন মই কি গম পালোঁ? সবৃদ্ধি মূল গম পালোঁ। সুদ কি গম পালোঁ? এতিয়া মই যে বেংকক টকাখিনি দিলোঁ 200 টকা বেছি, এই 200 টকাখিনি মই কিয় বেছি দিলোঁ? কমতো দিব পাৰিলোহেঁতেন, কিন্তু নহয়। এই 200 টকাখিনি দিয়াৰ কাৰণ আছে। বেংকে মোক এটা বন্দবস্ত দিছে, সেই বন্দবস্ত মতে মই টকাখিনি ঘূৰাই দিছোঁ। এইটো কেনেধৰণৰ বন্দবস্ত আমি চাওঁ। বেংকে মোক দিয়াৰ সময়ত কৈছিলে 100 টকাৰ বাবদ, প্ৰতি 100 টকাৰ বাবদ মই বেংকক 20 টকা বেছি দিব লাগিব। অৰ্থাৎ যেতিয়া মই ঘূৰাই দিম 100 টকাৰ বাবদ, বছৰি 100 টকাৰ বাবদ মই 20 টকা বেছি দিব লাগিব। তেতিয়া ঘূৰাই দিওঁতে মই 100 টকা নলয়, এবছৰ পিছত 120 টকা ঘূৰাই দিব লাগিব। এই যে 100 টকাৰ বাবদ মোক 20 টকা এটা বেছি দিবলগীয়া হ'ল, এইটোক কয়, এইটোক এনেদৰে লিখে 20%। এয়াক কয় সুতৰ হাৰ বা শতাংশ সুদ। প্ৰতি 100 টকাৰ বাবদ মই 20 টকা বেছি দিলোঁ। যিহেতু মোৰ বন্দবস্ত বেংকৰ সৈতে 20 টকা বেছি দিম বুলি, গতিকে মোৰ সুতৰ হাৰ কিমান হ'ল? 20%, 20%। ইয়াকে কয় শতাংশ সুদ। এতিয়া আমি এই মূলধনটো যে আছে, মূলধনক কি কৰিম? পিৰে সূচিত কৰি লওঁ, প্ৰিন্সিপাল মানি। আমি যেতিয়া অংক কৰিম পি বুলি লিখিম, আৰু সুতৰ সময়টো টি বুলি লিখিম, টাইম বুলি লিখিম, টি বুলি লিখিম, টিৰে সূচিত কৰি লৈছোঁ। আৰু সবৃদ্ধিমূলক আমি এমাউণ্ট এৰে সূচিত কৰিলোঁ, আৰু সুদক ইণ্টাৰেষ্ট আইৰে সূচিত কৰিলোঁ। গতিকে
আমি অংক কৰাৰ সময়ত আই পি টি এ এনেকুৱা ব্যৱহাৰ কৰিম, তেতিয়া আমাৰ সুবিধা হ'ব আৰু ইমান লিখি থাকিব নেলাগে। আৰু এই সুতৰ হাৰক আৰেৰে সূচিত কৰি ল'লো। গতিকে মই মূলধন কি গম পালো, সুত কি গম পালো, বৃদ্ধিমূল কি গম পালো, সুতৰ হাৰ গম পালো, সুতৰ সময় গম পালো। সুত কিন্তু দুই প্ৰকাৰৰ আছে, সুত দুই প্ৰকাৰৰ আছে, দুই ধৰণৰ সুত আছে। সুত কেই ধৰণৰ? দুই ধৰণৰ আছে। এটা হ'ল এক ধৰণ হ'ল সৰল সুত আৰু এটা হ'ল চক্ৰ বৃদ্ধি সুত, যিটো সুত চক্ৰৰ দৰে বৃদ্ধি হয়, চক্ৰ বৃদ্ধি সুত। মই প্ৰথমতে সৰল সুতৰ কথা আলোচনা কৰিম, সৰল সুতৰ কথা আলোচনা কৰিম আৰু চক্ৰ বৃদ্ধি সুতটো অলপমান কৈ দিছো। এতিয়া আমাৰ সৰল সুতত কি হয়, 100 টকা যদি মই 20 টকা এটা সুত দিওঁ, 5 বছৰ ধৰি লোৱা 100 টকাত বছৰি সুতৰ হাৰ 20 টকা। এই 100 টকাটোৰ দুবছৰৰ, এইটো দুবছৰৰ কিমান হ'ব? 2 দি মই 20 পূৰণ কৰিলে সুতটো ওলাই পৰিব 40 টকা। কিন্তু মূলধনটো 100 টকাৰে আছিলে, 100 টকাৰ 2 বছৰৰ সুত ওলাই দিলো, মূলধনটো একেটা থাকিব, সুতটো গোটেই কালছোৱাৰ আমি সুতটো হিচাপ কৰো। কিন্তু চক্ৰবৃদ্ধি সুতটো তেনেকুৱা নহয়। চক্ৰবৃদ্ধি সুতত কি হয়, যদি 100 টকাৰ মই 20 টকা সুত মই দিব লগা হয় এবছৰ, প্ৰথম বছৰত, এইটো প্ৰথম বছৰত যদি মই 2 বছৰৰ কাৰণে ললো, তেতিয়া কি হয়, প্ৰথম বছৰতো মোৰ সুত 20 টকা, দ্বিতীয় বছৰত 100 টকাৰ ওপৰত সুত 20 টকা হ'ব নেকি? চক্ৰবৃদ্ধিত তেনেকুৱা নহয়। এইটো সৰল সুতৰ ক্ষেত্ৰত মূলধনটো একে থাকে, কিন্তু চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত এই মূলধন আৰু সুতটো যোগ কৰি ল'ব লাগিব 100। নেক্সট পিছৰ বছৰত মূলধনটো নতুন হৈছে, তাৰ মানে সুত যিখিনি হয় সেইখিনি যোগ কৰিহে তাৰ ওপৰত সুত উলিয়াব লগা হয়। গতিকে চক্ৰবৃদ্ধি সুতটো সোনকালে সোনকালে বাঢ়ি যায়, বেছি হয়। এতিয়া মই সৰল সুতৰ বিষয়ে আলোচনা কৰিম। সৰল সুত, সৰল সুত উলিওৱাৰ কিছুমান নিয়ম আছে, আমি সেই নিয়মতে কৰি গলে সুবিধা হ'ব। যেতিয়া আমাক সৰল সুত ওলাব দিয়ে, সৰল সুতক কি লিখিম? চিম্পল ইণ্টাৰেষ্ট, SI ৰে মই সূচিত কৰিম। সৰল সুত যেতিয়া ওলাব লাগে, যদি আমি মূলধন জানিব পাৰো, তেনেহলে মূলধন মানে P আছিল, এতিয়া আমি P ইউজ কৰিছো, মূলধন বুলি নিলিখো, P বুলি লিখিছো। P লিখিলে মূলধন পূৰণ, সময় পূৰণ, সুতৰ হাৰ, এই তিনিটা যদি আমি পূৰণ কৰিলো, সৰল সুত ওলাই পৰিব। কোনোবা আমি যদি সৰল সুত আৰু সুত কিন্তু একেটাই, সুত উলিওৱাৰো এইটো নিয়ম, সৰল সুতৰ এইটো নিয়ম। সুত বুলি ক'লে আমি সৰল সুত বুজিব লাগিব। আৰু যদিহে আমাক চক্ৰবৃদ্ধি সুত উলিয়াব লগা হয়, কুৱেশ্যনত মেনশ্যন কৰি দিব যে চক্ৰবৃদ্ধি সুত উলিওৱা। আৰু সুত বুলিলে আমি সৰল সুতৰ নিয়মতে যাম, সৰল সুতেই বুজিম। সুত আৰু সৰল সুত একে হয়। এতিয়া তোমালোকে দেখিলা SI মানে সৰল সুত, মূলধন, সময় আৰু সুতৰ হাৰ পূৰণ কৰি দিলে আমাৰ কি ওলাই যাব? সৰল সুত ওলাই পৰিব। এতিয়া এইখিনিৰ পৰা যদি এটা অংক দিছে, তাতে সৰল সুত দিয়া আছে, মূলধন উলিয়াব লগা হয়, তেতিয়া কি হ'ব? তেতিয়া মূলধন মানে P, এইখিনি এই ফৰ্মুলাৰ পৰা আমি বাকীবোৰ ওলাব পাৰিম, P ওলাব পাৰিম, T ওলাব পাৰিম, R ওলাব পাৰিম। এই 100টো ইফালে বাওঁহাতে আহি পূৰণ হ'ব। এটা সৰল সুতৰ জেগাত এতিয়া মই SI বুলি লিখিছো, চিম্পল ইণ্টাৰেষ্ট ইনটু, তোমালোকে কেতিয়াবা সুত বুলি থাকিলে SI নেকি ইণ্টাৰেষ্ট লিখিলে হ'ব, SI লিখিলে হ'ব, ইণ্টাৰেষ্ট লিখিলেও হ'ব। যিহেতু এতিয়া সৰল সুত লিখা আছে, লিখিলো SI পূৰণ 100। আমি P ওলাবলগীয়া আছিল, P ইয়াত লিখিলো, P লগত কি আছিল? T আৰু R, P লগত T R আছিল ওপৰত, এই ওপৰখিনি কি হ'ব? তলত আহি যাব। এনেধৰণে আমি মূলধনটো উলিয়াব পাৰিম। কেতিয়া উলিয়াব পাৰিম? যেতিয়া নেকি যিটো অংকত আমাক সময়, সুতৰ হাৰ, সৰল সুত বা সুত দিয়া আছে, তেতিয়া আমি মূলধনটো এনেদৰে উলিয়াই দিব পাৰিম। একেদৰে আমাৰ যদি ইয়াতে আৰটো উলিয়াব লাগে, সুতৰ হাৰ উলিয়াব দিয়ে, মূলধন দিয়া থাকে, একে সূত্ৰ, চিম্পল ইণ্টাৰেষ্ট ইনটু 100, তলত কি হ'ব? ইয়াতে যেতিয়া আৰ থাকিব, ইয়াত কি থাকিব?
P পূৰণ T T মানে টাইম P মানে মূলধন প্ৰিন্সিপাল মানে R মানে ৰেট অফ ইন্টাৰেষ্ট টাইম যদি ওলাব দিয়ে আমাক সিম্পল ইন্টারেস্ট দিয়া আছে পূৰণ 100 T ওলাব লাগিলে ইয়াতে কি হ'ব R into P এনেকে আমি সময়টো উলিয়াব পাৰিম এই তিনিটা সূত্ৰ আমি কৰিব পাৰিম কেতিয়া যেতিয়া নেকি সৰল সুত R P দিয়া থাকিলে আমি P ওলাব পাৰিম P উলিয়াব হ'লে আমাৰ এটা দিয়া থাকিব লাগিব বাকিবোৰ দিয়া থাকিলে আমি আৰামছে উলাই দিব পাৰিম বৃদ্ধি মূল বৃদ্ধি মূলক কি বুলি ক'ব পাৰো এ বুলি ক'ব পাৰো এ যেটা আমি কি জানো মূলধন প্লাস ইন্টারেস্ট বা এস আই মানে সৰল সুত আৰু আই মানে ইন্টারেস্ট একেই কথা এস আই বুলি লিখিব পাৰি আই বুলি লিখিব পাৰি সুত এটা সুত বুলি লিখিলো পি প্লাস যেতিয়া আমাৰ সবৃদ্ধি মূল ওলাব দিয়ে আমি যদি কোনোবা এটা আগত সুত উলিয়াই লও মূলধনৰ সৈতে যোগ কৰিলে আমাৰ সবৃদ্ধি মূল ওলাই পৰিব আৰু যদি কোনোবা এটা আগত আমাৰ সবৃদ্ধি মূল দিয়া আছে আৰু সুত দিয়া আছে আমি মূলধন উলাই লব পাৰিম তেতিয়া কেনেকৈ ওলাম যদি আমাৰ পি উলাব লাগে এ দিয়া আছে তেতিয়া এৰ পৰা মানে এমাউন্টৰ পৰা মূলধনৰ সবৃদ্ধি মূলৰ পৰা আমি সুতটো বিয়োগ কৰিলে কি উলাই পৰিব হয় না নাই এটো এটা এনেকৈ হ'ব পাৰে আৰু এতিয়া সো আমি এটা অংকত আহিলো a = এটো অংকৰ সময় অংক নহয় এটো অংকৰ ক্ষেত্ৰত এই ফৰ্মুলাটো লাগিব গতিকে শিকি লও a = p + ইন্টারেস্ট p মানে মূলধন i মানে ইন্টারেস্ট মানে সিম্পল ইন্টারেস্ট আমি পালো নহয় ptr/100 পাইছিল না p * t * r একে ptr বুলি লিখিলো এতিয়া সো এই p আৰু ইয়াৰ পৰা p কমন লৈ ললো কমন ল ইয়াত থাকি যাব কি 1 + tr/100 এতিয়া p হিনি লখাগু উলিয়াই দিও ইয়াত থাকিব 100 ইয়াত হ'ব 100 * 100 + t * r tr মানে t * r পূৰণ হৈ আছে একো চিন দিলে আমি পূৰণ হৈ থকা বুজি পাম ইফালে আছিলে a amount a 100 টো ইফালে লৈ আহা পূৰণ হৈ যাব আৰু ইফালৰ পোৰশন খিনি ইয়াত তলত লৈ আহা ইজুকেল ইয়াত কি হৈ গল p এইটো এটা ফৰ্মুলা হল আমাৰ অৰ্থাৎ p = a * 100 100 + tr এইটো ফৰ্মুলা আমাৰ দৰকাৰ পৰিব এতিয়া মই তোমালোকৰ অংকলৈ আহো এই সূত্ৰ কেইটাৰ সৈতে মিল থকা কিছুমান অংকলৈ আহো এই কোৱেশ্চনটো চোৱা 500 টকাৰ বছৰি 5% হাৰে 4 বছৰৰ সুদ কিমান হ'ব ইয়াতে আমি কোৱেশ্চনটো পঢ়াৰ লগে লগে ইয়াতে কি দিয়া আছে আমি চাই লওঁ এটা 500 টকাৰ বছৰি গতিকে আমি ইয়াত দেখিলো যে p দিয়া আছে মূলধন দিয়া আছে p কিমান মূলধন কিমান অৰ্থাৎ মূলধন 500 টকা বছৰি 5% হাৰে এইটো হ'ব r সুতৰ হাৰ কিমান দিয়া আছে 5% 4 বছৰ টাইম দিয়া আছে 4 years টাইম দিয়া আছে হয় না নাই তে আমাৰ মূলধন দিয়া আছে সুতৰ হাৰ দিয়া আছে t দিয়া আছে কি ওলাব লাগে সুত কিমান গতিকে i = সুত বুলি কৈছে সৰল সুত কলে s i লিখিম আৰু সুত কলে i লিখিম তোমালোকৰ একো অসুবিধা নাই একে কথা আমি জানো p * t * r/100 গতিকে p মানে কিমান 500 p মানে কিমান আছিল আমাৰ 4 আছিল r কিমান আছিল 5 এই মান কেটা বহুৱাই দিলে হৈ গ'ল এটো কাটি দিলো তলৰ কোণে আৰু ওপৰৰ কোণে দুটা কাটি দিলো এতিয়া কিমান হৈ গ'ল 4 গুণে 20 5 গুণে আমাৰ ওলাই গ'ল 100 টকা এতিয়া সুত কিমান ওলাল 100 টকা ওলাল আমাৰ সুত এতেকে সুত
টকা। এতিয়া আমাৰ এই কোৱেশ্চনটোলৈ মন কৰা, যদি 500 টকা 10 বছৰৰ সুদ 500 টকা হয় তেন্তে বছৰি সুদৰ হাৰ কিমান? ইয়াতে আমাৰ কি দিয়া আছে, মূলধন দিয়া আছে 500 টকা, মূলধন 500 টকা দিয়া আছে, 10 বছৰৰ সুদ টাইম দিয়া আছে 10 years, 10 বছৰৰ সুদ, সুদ বুলি কৈছে, সুদ কিমান 500 টকা, তাৰ মানে আই দিয়া আছে ইন্টাৰেষ্ট 500 টকা, আমাৰ ইয়াতে কিমান দিয়া আছে সুদ 500 টকা, তাৰ মানে মূলধন সময় আৰু ইন্টাৰেষ্ট দিয়া আছে। এতিয়া আমি কি উলিয়াব লাগে, আমাৰ আৰ কিমান উলিয়াব দিছে, আমি ফৰ্মুলা পাইছো আৰ মানে ইয়াতে ইন্টাৰেষ্ট এস আই লিখিছিলো না নাই, আই ইনটু 100, ইন্টাৰেষ্ট ইনটু 100, সুদ পূৰণ 100 টকা, আৰু লগত কি আছে আৰ ইয়াতে যদি থাকে পি কিমান, পি বুলি লিখি দিওঁ, পি পূৰণ টি, মানকেইটা আমি বহাই দিওঁ, এইটো আছে 500 ইনটু 100, পি আছে 500, টাইম আছে 10 years, 500 ই 500 তলে ওপৰে আমি কাটি দিলো, ইয়াৰ এটা শূন্য কাটি দিলো, থাকি গ'ল কিমান 10, এতেকে সুতৰ হাৰ কিমান ওলাল, সুতৰ হাৰ কিমান ওলাল 10%, সুতৰ হাৰ 10%, আমি সুতৰ হাৰটো শতাংশত দেখুৱাব লাগে, যিহেতু আমি সুদটো প্ৰতি 100 টকাৰ বাবদ উলিয়াব লাগে, গতিকে সুতৰ হাৰ 10%। এতিয়া আমাৰ এই 3 নম্বৰ কোৱেশ্চনটো চোৱা, ইয়াতে দিয়া আছে 2600 টকাৰ বছৰি 8% হাৰে কিমান বছৰত 288 টকা হ'ব। ইয়াতে আমাৰ দিয়া আছে মূলধন, তাৰ মানে 2600 টকা, ইমান টকাৰ বছৰি 8% হাৰে, এইটো দিয়া আছে আৰ, ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 8%, কিমান বছৰত ইমান টকা হ'ব, ইমান টকা সুদ হ'ব, ইমান টকা সুদ হ'ব, সৰি এইটো সুদ হ'ব, সুদ হ'ব, গতিকে সুদ কিমান দিয়া আছে 288 টকা, কিমান বছৰত, গতিকে আমাৰ ওলাব লাগে কি ওলাব লাগে, কি কোৱেশ্চন টিটো ওলাব যায়। এতিয়া আমি জানো টি যোগাযোগ পাই আহিছো, ইন্টাৰেষ্ট দিয়া আছে ইন্টাৰেষ্ট ইনটু 100, ইয়াতে হ'ব পি ইনটু আৰ, ইয়াতে আৰ ইনটু পি, পি ইনটু আৰ একেই কথা আমাৰ। এতিয়া আমি মানবোৰ বহুৱাই দিওঁ, 288 ইনটু 100, আৰু মূলধন আছে 2600 ইনটু আৰ আছে আমাৰ 8, এতিয়া আমি এইটো শূন্য কাটি দিলো, 8 দি কাটো, 8 দি ইয়াত যাব, 8 3 জাৰ 24, 8 9 24, থাকি গ'ল কিমান 4 48, 8 6 জাৰ 48, এইটো দি কাটি দিলো, আৰু 26 কেইবাৰ যায়, ইয়াতে কি দি কাটিম 2 দি, 2 1 বাৰ, আৰু 18 2 দি কাটিলে 36ক 18 যায়, 2 দি ইয়াতে 13, এতিয়া মই এইখিনি ইয়াতে লৈছো, এটা আমাৰ থাকিল 18/30, আমাৰ ইমান টাইম উলিয়াব লাগে, আমাৰ টাইমটো 18/13 সমষ্টিত লৈ যাওঁ 1, আৰু বাকী থাকিল 5/30, ইমান বছৰ, এইখিনি 18/13 ওলাইছিলে, আমি ইয়াক সমষ্টিত লৈ গলো, এক সমষ্টি 13/5, ইমান বছৰ পালে নাই, খালি সূত্ৰকেইটাত আমি বহাই দিলে হ'ল, ওলাই পৰিব। তেনেদৰে আমি যদি আৰ উলিয়াব যাওঁ, আৰৰ ক্ষেত্ৰতো একে হ'ব, আমাক মূলধন দিয়া থাকিব লাগিব, সুদ দিয়া থাকিলে এই একেদৰে আমি অংকবোৰ কৰি যাওঁ। এতিয়া এই অংকটোলৈ চোৱা, কুৱেশ্যনটোলৈ চোৱা, বছৰি 4% হাৰে 3 বছৰত সুদ মূল 392 টকা হলে মূলধনৰ পৰিমাণ কিমান? ইয়াত আমাৰ কুৱেশ্যনত দিয়া আছে সুদ মূল
392 আৰু বছৰি 4% হাৰে 3 বছৰৰ সুতমূল। সুতমূল মানে কি? সবৃদ্ধি মূল। ইয়াতে আমাৰ দিয়া আছে সবৃদ্ধি মূল এমাউণ্ট 392 টকা। 0.00 আছে, মই লিখা নাই। 0.00 দিয়া একে কথা লিখা নাই এতিয়া কোৱেশ্চনত মই। বছৰি 4% হাৰে। আর দিয়া আছে রেট অফ ইন্টারেস্ট 4%। টাইম দিয়া আছে 3 minutes। ওলাব লাগে কি মূলধন পি। এতিয়া কোৱেশ্চনটো দেখা চোৱাৰ পিছত আমি গম পালো সুতটো দিয়া নাই, সুত দিয়া নাই। ইমান সময় আমি যিকেইটা অংক কৰিলো ফৰ্মুলাত পাইছিলো এটা SI into 100 I into 100 divided by যদি মূলধন ওলাব লাগে P into T। কিন্তু ইয়াতে আমাৰ সুত দিয়া নাই, দিয়া আছে এমাউণ্ট। গতিকে আমি এমাউণ্টৰ এটা পাইছো ফৰ্মুলা, সেই ফৰ্মুলা এমাউণ্ট বহুৱাই মানবোৰ বহুৱাই দিলে হৈ যাব। কোনটো আছিলে? এইটো আছিলে মূলধন P is equal to এনেকুৱা এটা লিখিছিলো নাই A into 100 এমাউণ্ট into 100 তলত 100 প্লাছ TR যিহেতু ইয়াত P ওলাম TR ইয়াতে কিন্তু 100 প্লাছ এটা আছে আৰু এইটো এমাউণ্ট into 100। গতিকে এইটো কেইবাবাৰ যদি আমি লিখি থাকো আমাৰ মনত পৰি যাব, ফৰ্মুলাটো মনত হৈ যাব। গতিকে আমাৰ এ কিমান দিয়া আছিলে? সবৃদ্ধি মূল 392 into 100 আৰু তলত আছে 100 প্লাছ টি কিমান আছিলে? 4 into R আছিল, টি আছিলে 3 R আছিলে 4। 392 100 into কৰি দিলে 00 আহি যাব আৰু 100 প্লাছ 3 4 গুণে 12 যোগ কৰি দিম এতিয়া 39200 112 যোগ কৰিলে 100 আৰু 12 যোগ কৰিলে 112। গতিকে এইটো আমাৰ কেইবাৰ যায় কাটাকাটি কৰি চাওঁ আমি। এইটো চোৱা মই ক্যালকুলেশন কৰিছো ইয়াতে 112 392 কিমান বাৰ গ'ল? 350। তোমালোকে কৰি চাবা 112 যায় 392 112 তিনিবাৰ যায়, তাৰপিছত যায় 5 বাৰ আৰু এটা শূন্য থাকে। গতিকে এনেকৈ কাটি দিও 350 টকা। গতিকে আমাৰ মূলধন কিমান ওলাল? মূলধন 350 টকা। গতিকে আমি কোৱেশ্চনত কি দিয়া আছে? আমাৰ মূলধন দিয়া আছে নে সবৃদ্ধি মূল দিয়া আছে, কি দিয়া আছে আমি সেইখিনি বাছি উলিয়াব লাগিব। উলিয়াৰ পিছত আমি অংক ফৰ্মুলা কেইটাত বহুৱাই দিলে হৈ যাব। আৰু এইখিনি আৰু আজি